হোলিৰ উপলক্ষে এটা মই মিঠাই বনাব চেষ্টা কৰিছো কেনেকা হয় মিঠাইটো আপোনালোকে চাই ফেলে ক'ব কমেন্ট কৰিব আৰু লগতে মোৰ লগত থকাৰ বাবে ইউটিউব বন্ধু বান্ধৱীসকল বহুত বহুত ধন্যবাদ আৰু মই এটো ময়দা লৈছো আগতে এটো মোক কেশৰ গাখীৰ অকমান কেশৰ আছে গাখীৰ আৰু অকমান ময়দা আৰু অকমান পানী দি মই মিক্স কৰিছো এতিয়া মই এটা ধুনিয়াকে দি মাৰি দিম তাৰ মানে তেতিয়া মিঠাইটো বহুত টেষ্টি হয় অকমান নিমখ দিছো মই ইয়াতে সব থৈ গৈছে একদম উলট পালট কেনেকৈ লয় হাতটো ভালকে ধুই ল'ব উলট পালটকে ভালকৈ এনেকৈ মাৰি যিমান মাৰিব খাই সিমান টেষ্ট হ'ব আৰু সিমান সফ্ট হ'ব একদম গোলকৈ বেলি ল'ব পাতলকে যিমান পাতল হ'ব সিমান মচমচীয়া হ'ব কিমান পাতল হৈছে এতিয়া এনেকে গোল কৰি লৈ আহিব ইয়াতে অলপ চেপি চেপি দিব যাতে আঠাটো এৰা খাই না যায় এনেও আঠা লাগে ময়দাত ইমান প্ৰবলেম নহয় ভালকে এনেকে কৰি ল'ব গোল কৰি ল'ব ভালকে চাওকচোন পেষ্টটো কিমান ধুনীয়া হৈছে যেতিয়া ভাজিম আকৌ ইয়াৰ পেষ্টটো ধুনীয়াকৈ ওলাই আহিব বনাই লৈ আছো এটা চিনি দিছে বাটি আৰু এটা এপিস নেমু টেঙা আৰু দুটা মান ইলাচি গুন্ড হ'ব কাৰণে গুন্ডটো ভাল হয় নেমু টেঙা দিলে এটা ঠাণ্ডা হ'ব দিম আৰু নেমুটো এতিয়া উলাই দিছো কেৰাহীত ঘি লৈ লৈছো একদম ল কৰি দিব আৰু লাহে লাহেকে ভাজি থাকিব অকমান অকমানকে ভাজিব চাচোন কি ধুনীয়াকে পেষ্ট ওলাই আহিছে এই গৰমে গৰমে মই চাচনি দি দিছো এয়া একদম ফুলি আহিছে এতিয়া বাকি কেটা ভাজি লওঁ স্টিমটো লৈ ৰাখিব দেই মই বাৰে বাৰে কৈছো করছো টেস্টি হোলি স্পেশাল মিঠাই মোৰ ইউটিউবৰ ভাই বন্ধুসকল মোক অলপ ফলো কৰিব মই তেতিয়া আপোনালোকক ফলো কৰিম
আৰু যদি ভাল লাগে তেনেহলে লাইক কমেন্ট সাবস্ক্রাইব কৰি দিব।